Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ মেথছৰ যেটো চেপ্টাৰ 13 আছে পৃষ্ঠকালীৰ আয়তন হেতু চেপ্টাৰৰ মই যোৱা ভিডিওটোত 1 ৰ পৰা 45 টা কোৱেশ্চন আমি আলোচনা কৰিছিলো আজি আমি আলোচনা কৰিম 46 ৰ পৰা ইয়াতে যিবোৰ MCQ আছে সেই MCQ বোৰ তোমালোকৰ এটো MCQ ফৰ্মত আহিব পাৰে নাইবা তোমাৰ লং ফৰ্মত আহিব পাৰে দুটা একেলগে ইনক্লুড হৈ আছে গতিকে তোমালোকে যদি পঢ়িবলৈ বহিছা তেতিয়া হলে কপি লৈ পঢ়া মোৰ লগে তোমালোকে এবোৰ প্ৰ্যাকটিস কৰিবা খুবই গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটোই হৈছে আমাৰ লাষ্ট MCQ কাৰণ ইয়াৰ আগতে তোমাৰ গুটেকেটে MCQ আপলোড কৰা হৈছে 100% চেপ্টাৰৰ MCQ আপলোড কৰা হৈছে আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ যিখিনি কোৰ্স আছিল বা যিমানটা তোমাৰ চেপ্টাৰ আছিল সেই চেপ্টাৰৰ MCQ কেটা চাবলৈ হলে তুমি কি কৰিবা হাফ ইয়াৰলি এক্সামিনেশনৰ যিটা কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰ কেটা সলভ কৰিবা মই অলৰেডি আপলোড কৰি থৈছো কোৱেশ্চন পেপাৰ বহুত কেটা কোৱেশ্চন পেপাৰ মোৰ চেনেলত আপলোড কৰা আছে তোমালোকে হেখিনি চাই লবা তো হেখিনি চালে তোমাৰ হাফ ইয়াৰলি যিটা চেপ্টাৰ আছিল সেই কেটাৰ MCQ হৈ যাব আৰু তাৰ পিছত বাকি যিখিনি আছিল গুটেখিনি এটো লাষ্ট হয় এটো দিলে তোমাৰ এটো শেষ হৈ যাব ইয়াৰ পিছত আমি লং কোৱেশ্চন আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনাইছো WhatsApp গ্ৰুপৰ লিংক মই কমেন্ট সেকশনত দি দিম তোমালোকে তাতে গৈ WhatsApp গ্ৰুপত জয়েন হ'বা যাতে তোমালোকে PDF ফাইল পাব পাৰা লগতে সকলো ধৰণৰ ডাউট থাকিলে তুমি তাতে খুদিব পাৰা আৰু তোমালোকে PDF ফাইল ফ্ৰী অফ কষ্ট পাই যাবা তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা আৰু তোমাৰ যিমান পাৰা তুমি গ্ৰুপত এড কৰিবা এতে সব 46 নম্বৰ কোৱেশ্চনটো কি কৈছে এটা বেলনৰ বক্ৰপৃষ্ঠৰ কালি 264 মিটাৰ স্কয়াৰ আৰু আয়তন হৈছে তোমাৰ 924 মিটাৰ স্কয়াৰ হলে বেলনটোৰ ব্যাসাৰ্ধ আৰু উচ্চতাৰ অনুপাত কিমান হ'ব এটা আমাক ওলাবলৈ দিছে এতে সা এতে তোমাৰ কি বুলি কৈছে বেলনৰ বক্ৰপৃষ্ঠ কালি তো আমি সকলে জানো তোমাৰ বেলনৰ বক্ৰপৃষ্ঠ কালি কিমান আছিল 2 পাই rh এর কিন্তু তুমি ফর্মুলা কেটা কিন্তু মনত ৰাখিব লাগিব বহুত ইম্পৰ্টেন্ট হয় আৰু এটো তোমাৰ দিয়া আছে 264 হয়নে এটো আমি এনে ৰাখিও এটো এক নম্বৰ ধৰা আৰু আয়তন দিয়া আছে কিমান চোৱা আয়তন দিয়া আছে তোমাৰ 924 কিউবিক মিটাৰ গতিকে তোমাৰ বেলনৰ আয়তন কি আছিল বেলনৰ আয়তন আছিল পাই r স্কয়ার * h এটো দিয়া আছে তোমাৰ 924 এটো তে কি নাম্বার 2 নাম্বার এতে তুমি কি কৰা এই দুটাৰ রেশিও ওলোৱা এই দুটাৰ যদি রেশিও ওলাও তেতিয়া হলে ইয়াত আমি কি পাম পাই r স্কয়ার h ডিভাইডেড বাই এটা আমি কি পাম 2 পাই rh তো ইয়াৰ পৰা আমাৰ h আৰু h ক্যান্সেল যাব ইফালে পাই আৰু পাই ক্যান্সেল যাব এইফালৰ r আৰু এইফালৰ স্কয়াৰটো ক্যান্সেল যাব তো ওপৰত থাকিব r আৰু এইফালে তোমাৰ কিমান আছে এইফালে আছে তোমাৰ 924 ডিভাইডেড বাই 264 এতে সো এইফালে ৰৈ গল অনলি r হয়নে এটো আহিব তোমাৰ r/2 এটো 2 ৰৈ গল ইজ ইকুয়াল টু এইফালে তোমাৰ এটো যদি ক্যান্সেল আউট কৰা তেতিয়া হলে কিমান টাইম যাব এটা তুমি 2 ৰে যদি তুমি ক্যান্সেল আউট কৰা 132 টাইম যাব এটো 2 টাইম যাব আৰু এটো যাব কিমান টাইমস 132 ইনটু 7 কৰিলে এফালে আহিব 4 এফালে আহিব তোমাৰ 2 আৰু এফালে আহিব 9 আচ্ছা তো এটো যাব তোমাৰ কিমান টাইমস 7 টাইম যাব তো ইয়াৰ পৰা সোৱা এই 2 আৰু 2 ক্যান্সেল যাব ইয়াৰ পৰা আমি r = কিমান পালো 7 পালো অৰ্থাৎ তোমাৰ ব্যাসাৰ্ধ কিমান হল 7 হল এতিয়া আমাৰ ব্যাসাৰ্ধ 7 হল কিন্তু আমাৰ লাগে উচ্চতা এতিয়া আমি আর কি কৰিম উচ্চতা ওলাই লম এটো সা ইয়াৰ পৰা যদি আমি এই ইকুয়েশনটো যদি আমি বহাই দিও তেতিয়া হলে ইয়াৰ পৰা আমি উচ্চতা পাই যাম তো আমি এক নম্বৰ ইকুয়েশনত এটো বহাই দিম এক নম্বৰ ইকুয়েশন কি আছিল 2 পাই rh = কিমান আছিল 264 ইয়াৰ পৰা 2 ইনটু পাইৰ ভ্যালু আছিল তোমাৰ 22 বাই কিমান 7 ইনটু r ৰ ভ্যালু এইমাত্ৰ পালো 7 ইনটু h h টো আমাৰ ওলাব লাগে 264 তো ইয়াৰ পৰা তোমাৰ এই 7 আৰু 7 কি যাব ক্যান্সেল যাব এটা থাকিব 2 আৰু 22 আৰু 22 মাল্টিপ্লাই কৰিলে কিমান হ'ব 44 হ'ব তো এফালে থাকিব তোমাৰ 44h = এফালে আছে তোমাৰ 264 ইয়াৰ পৰা h = কি হ'ব 264 ডিভাইডেড বাই 44 এটো ক্যান্সেল আউট কৰিলে কিমান বাৰ যাব এটো যাব 44 ইফালে আছে তোমাৰ 264 5 টাইমস 6 বাৰ যাব এটো
তো এতিয়া চোৱা আমাৰ ব্যাসাৰ্ধ আৰু উচ্চতাৰ অনুপাত ওলাবলৈ দিছে তো আমি ব্যাসাৰ্ধ কিমান পাইছিলোঁ 7 আৰু ইয়াতে আমি উচ্চতা কিমান পাইছোঁ 6 অৰ্থাৎ ইয়াৰ অনুপাত হ'ব 7:6 এটো তোমাৰ এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সায়েন্সৰ 100% চেপ্টাৰৰ এমসিকিউ আপলোড করা হয়েছে যিবোৰ এমসিকিউ তোমালোকৰ খুবই গুৰুত্বপূৰ্ণ হয় প্লেলিষ্ট বনোৱা আছে তোমালোকে প্লেলিষ্টত গৈ গোটেইকেইটা ভিডিঅ' চাই ল'বা যেহেতু তোমালোকৰ প্ৰিবোৰ্ড এক্সামৰ বেছি টাইম নাই আৰু তোমালোকৰ ক্লাছ 10ৰ যিটো সায়েন্স আছে সায়েন্সৰ স্যাম্পল কোৱেশ্চন পেপাৰ 100% আলোচনা কৰা হৈছে স্যাম্পল কোৱেশ্চন পেপাৰ তোমালোকে চাবা বহুত ইম্পৰ্টেন্ট হয় আৰু যেটো তোমাৰ এডিশনাল স্যাম্পল কোৱেশ্চন পেপাৰ আছে এডিশনাল স্যাম্পল কোৱেশ্চন পেপাৰ আপলোড কৰি আছো তোমালোকে হেতুৰ ভিডিঅ' পাই থাকিবা ৰেগুলাৰলি তোমালোকে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা মই পাৰ্সোনাল WhatsApp নম্বৰ দি দিম কিবা ডাউট থাকিলে তুমি তাতেও সুধিব পাৰিবা নহলে তুমি গ্ৰুপতো সুধিব পাৰিবা এতিয়া সব 47 নম্বৰ কোৱেশ্চনটো কি গৈছে ইয়াতে চোৱা এটা শংকুক এখন সমতলে ইয়াৰ ভূমিৰ সমান্তৰাল হিচাপে কাটে আৰু ইয়াৰ ওপৰৰ অংশ আঁতৰাই পেলোৱা হ'ল সেই আঁতৰাই অনা অংশটো কি বুলি কোৱা হ'ব এটা আমি কি বুলি কম এটো পুনৰ কটা অংশ এটো কোন মানে এটো তোমাৰ শংকুৰ কটা অংশ মানে তোমাৰ এনেকুৱা শংকু আছে এনেকুৱা ইয়াৰ পৰা যদি আমি এইখিনি কাটি দিও তেতিয়াহলে এইখিনি কি হ'ব শংকুৰ কটা অংশ হ'ব এৰে ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় এটি 8 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 16 সেন্টিমিটাৰ ব্যাস আৰু 2 সেন্টিমিটাৰ উচ্চতাৰ এটা গোটা বেলন গলাই একে আকাৰৰ 12টা গোলক বনোৱা হ'ল এতিয়া প্ৰতিটো গোলকৰ ব্যাস কিমান হ'ব এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ লং ফৰ্মত এটা আহিব পাৰে এতে চা এই বেলন যেটো গলোৱা হৈছে এই গলাই তোমাৰ কি কৰা হৈছে 12টা গোলক বনোৱা হৈছে গতিকে এই বেলনৰ যেটো আয়তন আৰু ইফালে তোমাৰ 12টা গোলকৰ আয়তন কি হ'ব সেম হ'ব অৰ্থাৎ ইফালে তোমাৰ এই বেলনৰ আয়তন কিমান আছে পাই r স্কয়াৰ h ইজ ইকুয়াল টু এফালে সব 12টা গোলক আছে গতিকে তুমি 12 কৰিব লাগিব আৰু গোলকৰ আয়তন কি আছিল 4/3 পাই r কিউব আছিল এফালে সব তোমাৰ পাই আৰু পাই তোমাৰ কেনসেল যাব এফালে আছে r স্কয়াৰ এতে সব ব্যাস কি আছে তোমাৰ 16 গতিকে ৰেডিয়াস কি হ'ব 16/2 ইজ ইকুয়াল টু কিমান আহিব 8 আহিব এফালে থাকিব 8 স্কয়াৰ আৰু এফালে তোমাৰ উচ্চতা দি আছে 2 সেন্টিমিটাৰ গতিকে 2 বহোৱা এফালে তোমাৰ এটো কেনসেল আউট কৰিলে এটো যাব 4 বাৰ গতিকে 4 4 গুণ হল 16 আৰু এফালে থাকিব তোমাৰ r কিউব গতিকে ইয়াৰ পৰা যদি তুমি r কিউব ওলোৱা তেতিয়াহলে এফালে গলে কিমান আহিব চোৱা 88/64 মাল্টিপ্লাইড বাই 2 ডিভাইডেড বাই এফালে তোমাৰ কিমান আছে 16 এটা 2 এর 1 গুণ 2 আর 2 8 গুণ 16 তো 8 এর 1 গুণ 8 8 8 গুণ 64 তো ইয়াতে তোমাৰ কিমান হল 8 হল সো r কিউবৰ ভ্যালু কি 8 পাইছো গতিকে ইয়াৰ পৰা r ইজ ইকুয়াল টু কিমান হ'ব এটো হ'ব তোমাৰ কিউবিক ৰুট অফ 8 তো কিউবিক ৰুট অফ 8 এর ভ্যালু কিমান হয় 2 হয় গতিকে এটা আমি ব্যাসাৰ্ধ পালো 2 কিন্তু আমাৰ ওলাবলৈ দিছে ব্যাস গতিকে ব্যাসাৰ্ধৰ 2 গুণ হৈছে ব্যাস অৰ্থাৎ 2 ইনটু কি হ'ব 2 এটা আহিব তোমাৰ 4 এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 49 নম্বৰ কোৱেশ্চনটো চা 49 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে 15 সেন্টিমিটাৰ উচ্চতা আৰু 16 সেন্টিমিটাৰ ভূমি ব্যাসৰ এটা লম্ব বৃত্তাকাৰ শংকুৰ পৃষ্ঠফালি কিমান হ'ব এতে চোৱা আমি জানো যে লম্ব বৃত্তাকাৰ শংকুৰ পৃষ্ঠফালিৰ ফৰ্মুলা হৈছে তোমাৰ পাই ইনটু r ইনটু l এতে চা আমাৰ এটো দিয়া আছে তোমাৰ উচ্চতা দিয়া আছে আৰু তোমাৰ ইফালে দিয়া আছে ভূমি ব্যাস দিয়া আছে এতে কিন্তু l এর ভ্যালুটো তুমি কি কৰিব লাগিব ওলাই লব লাগিব এটো যদি চিত্ৰ আঁকা তেতিয়ালে চিত্ৰটো এনেকুৱা হ'ব এটো এনেকুৱা তোমাৰ শংকু আছে ইয়াৰে তোমাৰ উচ্চতা এই গোটেইখিনি উচ্চতা দিয়া আছে তোমাৰ 15 সেন্টিমিটাৰ ইয়াৰে ভূমিৰ ব্যাস দিয়া আছে 16 সেন্টিমিটাৰ অৰ্থাৎ ইয়াৰ ব্যাসাৰ্ধ কিমান আহিব এইখিনি ব্যাসাৰ্ধ আহিব তোমাৰ এটো 16 ৰ আধা এখিনি আহিব হাফ এতিয়া তুমি এটো জোড়া লগালে চোৱা তেতিয়াহলে এটোৰ ভ্যালু দিয়া আছে তোমাৰ 15 আমাৰ এটো নতি উচ্চতা এইখিনিৰ উচ্চতা দিয়া নাই গতিকে এইখিনিৰ উচ্চতা তুমি কি কৰিব লাগিব ওলাই লব লাগিব তো নতি উচ্চতাৰ ফৰ্মুলা কি আছিল নতি উচ্চতা ইয়াতে নতি উচ্চতা তুমি ওলাই লব লাগিব তো l ইজ ইকুয়াল টু তোমাৰ কি আহিব এটোৰ বৰ্গ আৰু এটোৰ বৰ্গৰ যোগফল আহিব
কাৰণ ইয়াতে তোমাৰ এইটো কি হৈ আছে সমকোণী ত্ৰিভুজ হৈ আছে তো সমকোণী ত্ৰিভুজ আহিলে তোমাৰ এইটো হ'ব তোমাৰ 15 স্কয়াৰ প্লাস এইটো আহিব 8 স্কয়াৰ বা এইটো ফৰ্মুলা এইটো তুমি এপ্লাই কৰিব পাৰা L = AC স্কয়াৰ প্লাস R স্কয়াৰ এইটো ফৰ্মুলা তো ইয়াতে তোমাৰ 15 যাৰ কিমান হয় 15 যাৰ হৈছে 225 আৰু তোমাৰ 8 স্কয়াৰ মানে হৈছে 64 এইটো আছে আন্ডাৰ ৰুট এতিয়া তোমাৰ এই দুটা প্লাস কৰিলে কিমান আহিব এটা আহিব তোমাৰ 289 এটো আছে তোমাৰ স্কয়াৰ 289 টু কিমান হয় এটো 17 হয় গতিকে ইয়াতে তুমি এতিয়া ভ্যালু কেটা বহাই দিয়া এফালে আছে পাইৰ ভ্যালু হৈছে 22/7 আর মানে হৈছে ব্যাসাৰ্ধ এটা ব্যাসাৰ্ধ হ'ব 8 আৰু L ৰ ভ্যালু আমি কিমান পাইছো 17 পাইছো এটো 17 এতিয়া তুমি গোটেইখিনি মাল্টিপ্লাই কৰা এটো পাইৰ ভ্যালুটো নভৰালেও হ'ব কাৰণ এটো গোটেইকেইটা অপচন তোমাৰ পাই দি আছে গতিকে তুমি পাইৰ ভ্যালুটো নভৰালেও হ'ব এটো তুমি পাই ৰাখি দিয়া আৰু ইফালে 8 আৰু 17 মাল্টিপ্লাই কৰা 8 আৰু 17 মাল্টিপ্লাই কৰিলে কিমান আহিব এটো 7 8 * 56 ৰ ইফালে 6 ৰিমাইন্ডাৰ 5 8 1 * 8 আৰু 8 5 এ তোমাৰ কিমান আহিব 13 এটো 136 পাই এটো বি নম্বৰ অপচনত আছে গতিকে এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত 50 নম্বৰ কোৱেশ্চনটো চোৱা 50 নম্বৰ কোৱেশ্চনটোত কি কৈছে এনেকুৱা এটা কৰিছো অলৰেডি হয়নে এই কোৱেশ্চনটো কৰিছো আমি অলৰেডি ইয়াতে তোমাৰ যেটো 18 নম্বৰ কোৱেশ্চন আছে সেই কোৱেশ্চনটোৰ লগত এটো একে হয় আগৰ ভিডিওটো আলোচনা কৰা হৈছে তোমালোকে ভিডিওটো চাই লবা ইয়াৰ পিছত 51 নম্বৰ কোৱেশ্চনটো চোৱা 51 নম্বৰ কোৱেশ্চনত কি কৈছে এটা ঘনকৰ আয়তন 2744 কিউবিক সেন্টিমিটার হলে এটা তোমার পৃষ্ঠকালি উলাবলৈ দিছে এটো চা আমি যদি ঘনকৰ বাহুটো যদি a বুলি ধৰো তেতিয়া হলে ইয়াৰে আয়তন কি হ'ব a কিউব = এটো আহিব 2744 মানে ইয়াৰ পৰা a = কিমান আহিব এটো কিউবিক ৰুট অফ 2744 হয়নে এতিয়া 2744 ৰ তোমাৰ কিউবিক ৰুট কিমান হয় কিউবিক ৰুট হয় তোমাৰ 14 এটো তুমি প্ৰাইম ফ্যাক্টৰাইজেশন কৰিবা প্ৰাইম ফ্যাক্টৰাইজেশন কৰিলে এটো 14 পাবা ঠিক আছে এতিয়া আমাৰ লাগে কি পৃষ্ঠকালি আমি জানো ঘনকৰ পৃষ্ঠকালি কি হয় 6a² হয় ইফালে ভ্যালু বহাই দিয়া 6 ইনটু ইয়াতে তোমাৰ a ৰ ভ্যালু আমি কিমান পাইছো 14 তো ইফালে 14² আছে মানে 14 ইনটু কি হ'ব 14 হ'ব হয়নে তো 14 যাৰ কিমান হয় 169 হয় sorry 196 হয় টোটাল 196 এটো 196 আৰু ইফালে আছে তোমাৰ 6 এটো মাল্টিপ্লাই কৰা 6 6 * 36 or 6 ৰিমাইন্ডাৰ 3 6 5 6 আৰু ইফালে আছে 9 6 9 * 54 আৰু 3 এ তোমাৰ কিমান আহিব 54 আৰু 3 আহিব তোমাৰ 57 ইফালে আকৌ ৰিমাইন্ডাৰ 5 6 1 * 6 আৰু ইফালে আছে 5 11 এটো 1176 এটো তোমাৰ a নম্বৰ অপচনত আছে গতিকে a নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত চোৱা 52 নম্বৰ কোৱেশ্চনত কি কৈছে এতে যদি এটা 8 সেন্টিমিটাৰ উচ্চতাৰ বেলনৰ বৃত্তাকাৰ মুখ দুখনৰ কালিৰ যোগফলৰ 4 গুণ এটো বেলনটোৰ বক্ৰপৃষ্ঠৰ কালিৰ দুগুণ হয় তেন্তে বেলনটোৰ বেগ কিমান হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকে প্ৰেক্টিস কৰিব লাগিব এবোৰ লং ফৰ্মতো এবোৰ কোৱেশ্চন আহিব পাৰে ইয়াতে চোৱা ইয়াতে তোমাৰ কি কৈছে ইয়াতে তোমাৰ যেহেতু দুখন তোমাৰ কি মুখৰ কালিৰ কথা কৈছে গতিকে তোমাৰ এখনৰ হৈছে পাই r² তো দুখন আছে তো এটো কি আহিব 2 আহিব 2 পাই r² হ'ব তোমাৰ এটো যেটো আছে মুখ আছে মুখৰ কালি 2 পাই r² আৰু তোমাৰ বেলনৰ বক্ৰপৃষ্ঠৰ কালি কি আছিল বেলনৰ বক্ৰপৃষ্ঠৰ কালি হৈছে 2 পাই r * h গতিকে এটো আমি কি লিখিব পাৰি ইয়াতে তোমাৰ চোৱা উচ্চতা দিয়া আছে 8 গতিকে এটো আহিব তোমাৰ 2 পাই r * h h ৰ ভ্যালু তোমাৰ 8 দি আছে গতিকে এতে 8 বহাইছো তো ইফালে আহিব 2 * 8 এটা আহিব 16 পাই r এতে তোমাৰ r ৰ ভ্যালুটো দিয়া নাই গতিকে এটো তুমি r ৰ ভ্যালুটো লাই লব লাগিব তো r ৰ ভ্যালুটো উলাবলৈ হলে আমি ইয়াতে কি কৰিম চোৱা প্ৰশ্ন মতে বা অ্যাকৰ্ডিং টু কোৱেশ্চন
ইয়াতে যিমানখিনি কালি আছে সেইটো তোমাৰ যোগফলৰ কি হয় 4 গুণৰ বেলনটোৰ বক্ৰপৃষ্ঠৰ কালিৰ তোমাৰ কি হয় 2 গুণ হয় মানে এই যিখিনি কালি আছে এটোৰ 4 গুণ মানে 4 * 2 পাই r স্কয়ার এটো কাৰ সমান হ'ব ইয়াৰে তোমাৰ কালিৰ 2 গুণৰ কি হ'ব সমান হ'ব তো ইয়াৰে তোমাৰ এটো আহিব তোমাৰ পাই এফালে আহিব তোমাৰ r আৰু এটো তোমাৰ কি গুণৰ সমান হয় 2 গুণৰ সমান গতিকে এটো আহিব 2 বুজি পালানে এতিয়া তোমাৰ এফালে চোৱা এটা তোমার পাই আর ইফালে পাই ক্যান্সেল যাব ইফালে 2 আছে ইফালে তোমার 2 কি যাব ক্যান্সেল যাব আর ইফালে r স্কয়ার আছে ইফালে r ক্যান্সেল যাব ইয়াতে রব কি এতে রব তোমার 4r তোমার থাকিব ইফালে কিমান থাকিব 1 থাকিব গতিকে ইয়াৰ পৰা তুমি r কিমান পাবা r কিমান হ'ব 4 হ'ব এতিয়া তোমাৰ ইয়াতে ব্যাস ওলাবলৈ দিছে তো আমি r ৰ ভ্যালু পাইছো 4 গতিকে ব্যাস কিমান হ'ব ইয়াৰে 2 গুণ কৰি দিয়া 2 4 গুণ কিমান হ'ব 8 সেমি এটো বি নম্বৰ অপচনটো তোমাৰ কি হয় কারেক্ট অপচন হয় বুজি পালানে ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা পিছৰ প্ৰশ্নটোত কি কৈছে 53 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে যদি 6 সেমি 8 সেমি আৰু 10 সেমি ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই নতুন গোলক বনোৱা হয় তেন্তে নতুন গোলকটোৰ ব্যাস কিমান হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন আমি আগৰ ভিডিওটোত আলোচনা কৰিছো তথাপি মই আৰু এবাৰ কৰি দিছো এটো চোৱা তিনিটা গোলক গলোৱা হৈছে তো এই গোলক এই তিনিওটাৰ মুঠ যিখিনি তোমাৰ আয়তন আহিব নতুন গোলকটোৰ আয়তনৰ কি হ'ব সমান হ'ব গতিকে তুমি প্ৰথমতে এই তিনিওটা ব্যাসাৰ্ধৰ গোলকৰ আয়তন লোৱা তো এটোৰ গোলকৰ আয়তন আছিল 4/3 আৰু আছিল তোমাৰ পাই r3 ইয়াতে r ৰ ভ্যালু যেহেতু তিনিটা আছে গতিকে তিনিওটা তোমাৰ কি হ'ব প্লাস হ'ব তো আৰু তোমাৰ এই তিনিওটা আহিব কিউবিক আহিব মানে কিউব আহিব মানে এটো হ'ব 6 কিউব প্লাস মানে এটো r1 বুলি ধৰিলে 6 আহিব এটো হ'ব তোমাৰ 8 কিউব প্লাস এটো হ'ব তোমাৰ 10 কিউব আৰু এটো যেটো তোমাৰ নতুন গোলক বনোৱা হৈছে হেতুৰ আমি কি ধৰিছো ব্যাসাৰ্ধ ধৰিছো r গতিকে এটো আমাৰ কিমান হয় এটো ক্যাপিটাল r বুলি ধৰা গতিকে এটো কিমান আহিব 4/3 পাই এফালে আহিব তোমাৰ r3 এতে এফালে 4/3 আৰু এফালে 4/3 এই দুটা তোমাৰ কি যাব ক্যান্সেল যাব এফালে থাকিব তোমাৰ r3 এটো আছে তোমাৰ 6 কিউব 6 কিউবৰ ভ্যালু হৈছে 216 8 কিউবৰ ভ্যালু হৈছে তোমাৰ 512 আৰু তোমাৰ 10 কিউবৰ ভ্যালু হৈছে তোমাৰ 1000 ঠিক আছে এই গুটেকেটা প্লাস কৰিলে তুমি কিমান পাবা গুটেকেটা প্লাস কৰিলে হ'ব তোমাৰ 1015 আৰু আছে 200 হয়নে 24 আৰু ইফালে আছে 2 26 আহিব অৰ্থাৎ এটো হ'ব তোমাৰ 1728 এটা তোমাৰ ইফালে আছে r3 গতিকে r ইফালে ৰাখি দিলে এটো হ'ব তোমাৰ কিউবিক ৰুট অফ 1728 এটা তোমাৰ কিউবিক ৰুট অফ 1728 এটো কিমান হয় 12 হয় এটো আমি আগৰ ভিডিওত আলোচনা কৰিছো অলৰেডি তোমাৰ এইবোৰ কিউবিক ৰুট তুমি কেইটামান নিৰ্দিষ্ট কিউবিক ৰুট আছে তুমি এইবোৰ মনত ৰাখিবা তোমাৰ পিছত কামত আহিব এতিয়া সো আমি ব্যাসাৰ্ধ পাইছো কিমান 12 কিন্তু আমাৰ ওলাবলৈ দিছে কি ব্যাস গতিকে ব্যাসাৰ্ধৰ 2 গুণ হৈছে ব্যাস অৰ্থাৎ 12 কি হ'ব 2 হ'ব এটো আহিব 24 এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছৰ প্ৰশ্নটো চোৱা 54 নম্বৰ কোৱেশ্চনটো কি কৈছে যদি এটা শংকুচ্ছেদৰ উচ্চতা 8 সেমি ওপৰ আৰু তলৰ মুখ দুখনৰ ব্যাসাৰ্ধ ক্ৰমে 9 সেমি আৰু 3 সেমি তেন্তে শংকুচ্ছেদৰ হেলনীয়া উচ্চতা কি হ'ব ইয়াতে চোৱা শংকুচ্ছেদৰ হেলনীয়া উচ্চতা আমি জানো l √, কি আছিল এটো আছিল ac² + r²। তো ইয়াতে যেহেতু তোমাৰ ব্যাসাৰ্ধ দুটা দি আছে তোমাৰ 9 সেমি আৰু কি দি আছে 3 সেমি গতিকে ইয়াতে তোমাৰ উচ্চতা যিমানখিনি দিয়া আছে 8 সেমি 8 আছে গতিকে এটো তোমাৰ কি হ'ব 8² প্লাস তোমাৰ এটোৰ পৰা এটো মাইনাস কৰিলে যিমানখিনি পাম সেইখিনি আৰু বেদ হ'ব অৰ্থাৎ ব্যাসাৰ্ধ হ'ব মানে এটো হ'ব তোমাৰ 9 মাইনাস কি আহিব 3 আৰু এটা আহিব তোমাৰ হোল স্কয়ার মানে এটো ফৰ্মুলা এপ্লাই কৰা হৈছে l √,
এটো তোমাৰ ac স্কয়াৰ প্লাস এটো আহিব তোমাৰ r2 r1 হোল স্কয়াৰ এটো ফৰ্মুলা আৰু এটো ফৰ্মুলা তোমাৰ এটোৰ ইকুৱেল হয় এতিয়া তোমাৰ 88 জাৰ তোমাৰ 64 হয় প্লাস এফালে 9 ৰ পৰা 3 গলে 6 থাকে তো 6 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 36 হ'ব আৰু তোমাৰ 64 আৰু 36 প্লাস কৰিলে কিমান হ'ব 100 হ'ব আৰু 100 ৰ বৰ্গমূল হৈছে 10 এটো তোমাৰ 10 আহিব आंसर এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছৰ প্ৰশ্নটো চোৱা এটো 55 নম্বৰ কোৱেশ্চন কি কৈছে এটা কোণৰ মানে এটো শংকু কোণ এটো শংকু এটা শংকুৰ দুটা অংশৰ দুই মূৰৰ ব্যাস দি আছে তোমাৰ 32 সেন্টিমিটার আৰু 20 সেন্টিমিটার যদি ইয়াৰ হেলনীয়া উচ্চতা 10 সেন্টিমিটার হয় তেন্তে ইয়াৰে পাৰ্শ্ব পৃষ্ঠকালি কিমান হ'ব হেতু আমাক ওলাবলৈ দিছে এতে চোৱা তোমাৰ দুটা দি আছে দুই মূৰৰ ব্যাস দি আছে এটো আমি r1 বুলি ধৰো ঠিক আছে আৰু এটো আমি কি বুলি ধৰিম r2 বুলি ধৰিম আৰু এতে আমাৰ ওলাবলৈ দিছে কি তোমাৰ পাৰ্শ্ব পৃষ্ঠকালি আৰু হেলনীয়া উচ্চতা দি আছে তোমাৰ কিমান হেলনীয়া উচ্চতা দি আছে তোমাৰ 10 গতিকে এটোৰ পাৰ্শ্ব পৃষ্ঠকালিৰ ফৰ্মুলা আছিল কি চোৱা পাৰ্শ্ব পৃষ্ঠকালিৰ ফৰ্মুলা আছিল পাই rl এতে যেহেতু তোমাৰ দুটা ব্যাস দি আছে মূৰ দি আছে গতিকে তোমাৰ এই দুটা তুমি প্লাস কৰিব লাগিব অৰ্থাৎ পাই এফালে আহিব তোমাৰ r1 প্লাস কি আহিব r2 আৰু ইনটু l এতিয়া আমাৰ ইফালে পাইৰ ভ্যালুটো তো ওলাব না লাগে কাৰণ গোটেই কেইটা পাই দিয়া আছে চোৱা অপচনত গতিকে পাইটো পায়ে থাকিব আৰু ইফালে তোমাৰ r1 ৰ ভ্যালু কিমান আহিব চোৱা ব্যাস দি আছে তোমাৰ 32 গতিকে ব্যাসাৰ্ধ কিমান হ'ব 32 ৰ আধা অৰ্থাৎ এটো আহিব তোমাৰ 16 আৰু ইফালে r2 ৰ এটো ব্যাস দি আছে 20 সেন্টিমিটার তো 20 সেন্টিমিটার ৰ আধা হ'ব তোমাৰ 10 আৰু ইফালে আছে তোমাৰ l ৰ ভ্যালু চোৱা দিয়া আছে 10 এটো হ'ব 10 এটো কিমান আহিব এটো আহিব তোমাৰ 26 আৰু ইফালে তোমাৰ 10 মাল্টিপ্লাই আছে মানে 260 আৰু ইফালে আছে পাই মানে 260 পাই ইয়াৰ आंसर হয় এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় এ নম্বৰটো এর পিছত 56 নম্বৰ কোৱেশ্চনটো চোৱা 56 নম্বৰ কোৱেশ্চনত কি কৈছে যদি এটা শংকুচ্ছেদৰ মূৰ দুটাৰ ব্যাস ক্ৰমে 20 সেন্টিমিটার আৰু 32 সেন্টিমিটার আৰু হেলনীয়া উচ্চতা 10 সেন্টিমিটার হয় তেন্তে শংকুচ্ছেদৰ এটো বক্ৰপৃষ্ঠৰ কালি এতে চোৱা অলপ আগতে আমি কি উলাইছিলো অলপ আগতে আমি উলালো পাৰ্শ্ব পৃষ্ঠকালি আৰু এটো উলাবলৈ দিছে তোমাৰ বক্ৰপৃষ্ঠকালি ইয়াতে যেহেতু সব বক্ৰপৃষ্ঠকালি আৰু পাৰ্শ্ব পৃষ্ঠকালি এই দুটা তোমাৰ কি হয় সেম হয় তো গতিকে এর आंसरও কি আহিব সেম আহিব কাৰণ ইয়াতে তোমাৰ 20 সেন্টিমিটার 30 সেন্টিমিটার 32 সেন্টিমিটার দি আছে আৰু উচ্চতা তোমাৰ দি আছে ইমান গতিকে এটোৰ বক্ৰপৃষ্ঠৰ কালি কিমান আহিব বক্ৰপৃষ্ঠৰ কালি আছিল পাই এটো r1 প্লাস r2 ইনটু l এটা আহিব পাই r1 ৰ ভ্যালু কিমান হ'ব এটো চোৱা ব্যাস দি আছে তোমাৰ 20 গতিকে এর ব্যাসাৰ্ধ আহিব 10 আৰু ইফালে আছে 32 ৰ আধা হৈছে 16 আৰু তোমাৰ l ৰ ভ্যালু দিয়া আছে 10 গতিকে এটো তোমাৰ আহিব 26 ইনটু 10 আছে গতিকে ইফালে 260 হ'ব আৰু ইফালে পাই 260 পাই এটো তোমাৰ সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 57 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এতে এটা গোটা বস্তু এটা আকৃতিৰ পৰা আন এটা আকৃতিলৈ পৰিৱৰ্তন কৰিলে নতুন আকৃতিটোৰ আয়তন কি হ'ব এতে চোৱা এতে গোটা বস্তু এটা কি কৰা হৈছে গলোৱা হৈছে সেই গলোৱাৰ পিছত তোমাৰ নতুন এটা বস্তু বনোৱা হৈছে তো সেই নতুন বস্তুটোৰ আয়তনৰ অনুপাত তোমাৰ সদায় কি থাকিব সেম থাকিব একে থাকিব কিন্তু চেঞ্জ নহয় এটা সি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত তোমাৰ 58 নম্বৰ কোৱেশ্চনটো চোৱা 58 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে দুটা বেলনৰ ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে 3:5 যদি বেলন দুটাৰ উচ্চতাৰ অনুপাত 2:3 হয় তেন্তে বেলন দুটাৰ বক্ৰপৃষ্ঠৰ কালি অনুপাত কি হ'ব ইয়াতে চোৱা এটা বেলনৰ কথা কৈছে গতিকে আমি জানো বেলনৰ বক্ৰপৃষ্ঠ কি হয় বেলনৰ বক্ৰপৃষ্ঠ হৈছে 2 পাই rh হয়নে আৰু তাৰ পিছৰ যেটো আছে হেতুৰ তোমাৰ কি হ'ব 2 পাই rh হ'ব কিন্তু ইয়াতে চোৱা তোমাৰ দুটাৰে r ৰ ভ্যালু তোমাৰ বেলেগ বেলেগ দিয়া আছে ইয়াতে দিয়া আছে তোমাৰ এটো কিমান দিয়া আছে এটো চোৱা
এফালে তোমাৰ 2 পাই আৰু 2 পাই তোমাৰ কি যাব ক্যান্সেল যাব ইয়াতে r এই r টো তোমাৰ প্ৰথম যেটো ই আছে ৰেডিয়াস আছে হেতু আহিব এটো আহিব তোমাৰ কিমান 3 আহিব গতিকে ইফালে থাকিব 3 আৰু তোমাৰ তলত থাকিব কিমান 5 এটো হ'ব তোমাৰ 5 এটো আমি কিমান পালো 3/5 পালো হয়নে আৰু ইহতৰ ইহতৰ তোমাৰ উচ্চতা এটো h আৰু h ক্যান্সেল না যায় এটো থাকিব কাৰণ এটা তোমাৰ উচ্চতা দুটা বেলেগ বেলেগ দি আছে 2:3 দি আছে গতিকে এটো তুমি 2 মাল্টিপ্লাই কৰি দে ইফালে আহিব 2 আৰু ইফালে আছে তোমাৰ এটো 3 দি আছে হাইটটো তো ইফালে তোমাৰ কিমান আহিব 3 2 * 6 আৰু ইফালে 5 3 * 15 মানে এটো তুমি ক্যান্সেল আউট কৰিলে কিমান আহিব এটো 2 3 গুণ 6 আৰু 3 5 গুণ 15 অৰ্থাৎ এটো আহিব 2:5 এটো ৰেশিও আহিব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 59 নম্বৰ কোৱেশ্চনটো চোৱা 59 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এতে লক্ষ্য কৰা এতে তোমাৰ কি কৈছে 6 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা গোলক আংশিকভাৱে পানীৰে পূৰ্ণ এটা চুঙা আকৃতিৰ পাত্ৰত ডুবাই দিয়া হল পাত্ৰটোৰ ব্যাসাৰ্ধ 8 সেন্টিমিটার যদি গোলকটো পানীত সম্পূৰ্ণৰূপে ডুব যায় তেন্তে পানীৰ পৃষ্ঠ বৃদ্ধি পাব অৰ্থাৎ এটোৰ আয়তন ওলাব লাগে তাৰ মানে এটো চোৱা এটো এনেকুৱা হয় এতে আমাৰ এটা কি দিয়া আছে তোমাৰ আংশিকভাৱে এটো চুঙা আকৃতিৰ পাত্ৰ এটা আছে তো এটো ধৰিলা এটো আমাৰ চুঙা আকৃতিৰ এনেকুৱা পাত্ৰ আছে এটো ঠিক আছে আৰু ইয়াৰ ওপৰত তোমাৰ এটা কি আছে আংশিকভাৱে পৰিপূৰ্ণ এটা তোমাৰ ইয়াতে গোলক দিয়া আছে এনেকুৱা এটা আংশিকভাৱে মানে আধাখিনি তোমাৰ কি কৰিছে ডুবিছে এটো যদি তোমাৰ সম্পূৰ্ণখিনি ইয়াতে ডুবি যায় তেতিয়া হলে তোমাৰ এটো কিমানখিনি বৃদ্ধি পাব হেতু লাবলৈ দিছে তো ইয়াতে চাও প্ৰথমতে গোলকৰ এটোৰ আয়তন ওলাই লোৱা যেটো গোলক দিয়া আছে আমাৰ সেই গোলকৰ আয়তন ওলাই লোৱা গোলকৰ আয়তন কি আছিল 4/3 পাই r কিউব এফালে তোমাৰ আহিব 4/3 পাই টু পাই ৰাখিছো এতে চোৱা ব্যাসাৰ্ধ দি আছে গোলকৰ এটো দি আছে 6 সেন্টিমিটার গতিকে এটো 6 কি হ'ব 6 হ'ব হয়নে কিউব আছে গতিকে 3 বাৰ মাল্টিপ্লাই হ'ব আৰু এটো ক্যান্সেল আউট কৰিলে এটো যাব 2 বাৰ তো ইয়াতে তোমাৰ কিমান আহিব 6 6 * 36 ইফালে 2 আৰু 4 মানে এটো আহিব 36 আৰু ইফালে আছে 2 4 * 8 তো এটো কিমান আহিব এটো আহিব তোমাৰ 8 6 * 48 48 और 4 रिमाइंडर 4 और तुम्हार 8 3 * 24 और 4 28 और इफाले আছে তোমার পাই আছে এটো আহিব পাই ইফালে পাই আছে এটো পাই আহিব 288 কিমান হৈছে পাই হৈছে এতে তোমাৰ কৈছে যে যদি সম্পূৰ্ণৰূপে যদি ডুবি যায় তেতিয়া হলে কিমান হ'ব সো এটো সম্পূৰ্ণৰূপে ডুবিলে ইয়াৰ যিমানখিনি আয়তন তোমাৰ এই ভিতৰত সোমাই আহিব সিমানখিনি পানীৰ কি হ'ব ওপৰফালে উঠি যাব অৰ্থাৎ এই পানীৰ যিখিনি আয়তন থাকিব আৰু এই যেটো গোলক আছে হেতুৰ গোলকৰ আয়তনৰ কি হ'ব সমান হ'ব হয়নে নাই তো এটো তোমাৰ চুঙা আছিল না তো চুঙাৰ আয়তন আৰু এই গোলকৰ আয়তন কি হ'ব সমান হ'ব তো ইয়াৰ তোমাৰ সয় ইফালে এটো আমি পাইছো এটো গোলকৰ আয়তন পালো আমি কিমান 288 পাই ইজ ইকুয়াল টু এটো তোমাৰ আয়তনৰ কি হ'ব সমান হ'ব চুঙাৰ আয়তনৰ সমান হ'ব চুঙাৰ আয়তন আছিল পাই r স্কয়ার ইনটু কি h এফালে তোমাৰ পাই আৰু পাই কি যাব ক্যান্সেল যাব এফালে ৰৈ গল তোমাৰ 288 এফালে সোয়া r এইটোৰ r দি আছে তোমাৰ কিমান 8 দি আছে গতিকে এটো আহিব তোমাৰ কিমান 8 স্কয়ার ইনটু h মানে ইফালৰ পৰা যদি আমি h ওলাও h ইজ ইকুয়াল টু ইফালে আহিলে ডিভাইড হৈ যাব এটো হ'ব তোমাৰ 288 ডিভাইডেড বাই এটো 8 স্কয়ার মানে কি হয় 8 স্কয়ার মানে 64 হয় তো ইয়াতে তুমি h এর ভ্যালু কিমান পা h এর ভ্যালু এটা তুমি ক্যান্সেল আউট করিলে এটো তুমি পাবা এটো 4.5 এটোর ভ্যালু ইয়াতে তোমার এটো বি নম্বৰ অপশন আছে গতিকে বি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াতে তোমাৰ এই সৰু ক্যালকুলেশন এবোৰ তোমালোকে কৰি লবা এবোৰ কৰিবলৈ গলে টাইম লাগিব বহুত ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 60 নম্বৰ কোৱেশ্চনটোত কি কৈছে 60 নম্বৰ কোৱেশ্চনটোত
দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 হলে ইহঁতৰ বক্ৰপৃষ্ঠৰ কালিৰ অনুপাত কিমান হ'ব এতে চোৱা তোমাৰ এতে কৈছে গোলক আমি জানো গোলকৰ আয়তন কি হয় 4/3 পাই এটো তোমাৰ প্ৰথম যেটো আছে হেটো আমি r1 বুলি ধৰিছো আৰু এটো ধৰিছো তোমাৰ r2 গতিকে এটো আহিব r1 কিউব আৰু তলত আহিব 4/3 পাই এটো r2 কিউব আৰু এটোৰ ভ্যালু দি আছে চোৱা এটো দি আছে তোমাৰ 64/27 ইফালে 4/3 ইফালে 4/3 পাই আৰু ইফালে 4/3 পাই এটো ক্যান্সেল যাব ইফালে ৰল তোমাৰ r1 কিউব আৰু ইফালে ৰৈছে তোমাৰ r2 কিউব গতিকে r1 ডিভাইডেড বাই r2 এই দুটা তোমাৰ কিউবিক ৰুট আহিব তো তোমাৰ 64 ৰ কিউবিক ৰুট কিমান হয় 64 ৰ কিউবিক ৰুট হৈছে 4 আৰু তোমাৰ 27 ৰ কিউবিক ৰুট কিমান হয় এটো হৈছে 3 হয়নে গতিকে আমি এটোৰ ভ্যালু কিমান পালো এটো তোমাৰ ব্যাসাৰ্ধ পালো এতিয়া হয়নে ব্যাসাৰ্ধ পাইছো আমি আমাৰ উলাবলৈ দিছে তোমাৰ কি হৰি এটো দিছে বক্ৰপৃষ্ঠৰ কালি উলাবলৈ দিছে সব বক্ৰপৃষ্ঠৰ কালি কি আছিল 4 পাই এটা আহিব তোমাৰ r1 স্কয়াৰ আৰু ইফালে আহিব তোমাৰ 4 পাই এটা আহিব r2 স্কয়াৰ গতিকে তোমাৰ ইফালে 4 পাই আৰু 4 পাই কি যাব ক্যান্সেল যাব তোমালোকে কিন্তু ফৰ্মুলা কেইটা মনত ৰাখিব লাগিব বক্ৰপৃষ্ঠৰ কালি এটো তোমাৰ গোলকৰ বক্ৰপৃষ্ঠৰ কালি হৈছে 4 পাই r স্কয়াৰ তো ইফালে তোমাৰ যেহেতু দুটা আছে গতিকে এটো এটা r1 বুলি ধৰিছো এটা r2 যদি ব্যাসাৰ্ধ ধৰো এটা আহিব 4 পাই r1 স্কয়াৰ আৰু এটা আহিব 4 পাই r2 স্কয়াৰ তো 4 পাই আৰু 4 পাই ক্যান্সেল যাব ইফালে ৰল r1 স্কয়াৰ ডিভাইডেড বাই r2 স্কয়াৰ r1 ৰ ভ্যালু পাইছো আমি 4 তো 4 ক স্কয়াৰ কৰিলে কিমান আহিব 16 আৰু তোমাৰ 3 আছে তো 3 ক স্কয়াৰ কৰিলে কিমান আহিব 9 আহিব অৰ্থাৎ ইয়াৰ ৰেশিও হ'ব 16:9 এটো ডি নম্বৰ অপচনত আছে গতিকে ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 61 নম্বৰ কোৱেশ্চনটো চোৱা 61 নম্বৰ কোৱেশ্চনত কি কৈছে এতে 8 সেন্টিমিটার ভূমি ব্যাসার্ধ আৰু 20 সেন্টিমিটার উচ্চতাৰ এটা সুঙাৰ মুঠ পৃষ্ঠকালি আৰু পাৰ্শ্ব পৃষ্ঠকালিৰ অনুপাত কি হ'ব এতে চোৱা সুঙাৰ মুঠ পৃষ্ঠকালিৰ পাৰ্শ্ব পৃষ্ঠকালিৰ অনুপাত ওলাবলৈ দিছে অনুপাত তো ইয়াতে তোমাৰ ওপৰত লিখা তুমি সুঙাৰ মুঠ পৃষ্ঠকালি কি আছিল সুঙাৰ মুঠ পৃষ্ঠকালি হৈছে 2 পাই এটা এনেকুৱা আছিল 2 পাই r স্কয়াৰ h গতিকে ইফালৰ পৰা 2 পাই r যদি ৰাখো ইফালে তোমাৰ কি আহিব r + h আহিব হয়নে r + h 2 পাই h কমন আনিলে ইফালে 2 পাই r কমন আনিলে তোমাৰ ইফালে থাকিব h + r ঠিক আছে h + r কমন আছে ইফালে থাকিব তোমাৰ h + r মানে r + h একে হয় এটো থাকিব r + h 2 পাই ইফালে থাকিব r আৰু ইফালে থাকিব তোমাৰ h + r ডিভাইডেড বাই এফালে দিছে তোমাৰ সুঙাৰ মুঠ পৃষ্ঠকালি আৰু এফালে দিছে সুঙাৰ পাৰ্শ্ব পৃষ্ঠকালি কিমান আছিল 2 পাই r ইনটু কি আছিল h এতিয়া তুমি ভ্যালু কেইটা পুট কৰি দিয়া ভ্যালু কেইটা পুট কৰিলে কিমান আহিব ইফালে আছে তোমাৰ 80 আৰু ইফালে আছে 20 এটো চোৱা তোমাৰ ভূমি ব্যাসাৰ্ধ আছে তোমাৰ 80 মানে r ৰ ভ্যালু দি আছে 80 আৰু উচ্চতা দি আছে 20 তো ইফালে তোমাৰ এটো চোৱা 80 + 20 কিমান আহিব 100 ডিভাইডেড বাই এফালে তোমাৰ অনলি কি দিয়া আছে h দিয়া আছে উচ্চতা এর উচ্চতা দিয়া আছে তোমাৰ কিমান 20 এইখিনি আৰু এইখিনি তো তোমাৰ ক্যান্সেল যাব এটো আৰু এটো ক্যান্সেল যাব ইফালে এইখিনি ৰৈ যাব তো এটো তোমাৰ কিমান আহিব এটো আহিব 5 ডিভাইডেড বাই 1 অর্থাৎ এটো আহিব তোমাৰ 5:1 आंसर 5:1 কোনটো অপচনত আছে এটো এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো কারেক্ট অপচন হয় 2 নম্বৰ কোৱেশ্চনটো চা কি কৈছে এটা সিলিন্ডাৰৰ ভূমিৰ ব্যাস 1.6 মিটাৰ আৰু উচ্চতা 20 সেন্টিমিটাৰ হলে তাৰ বক্ৰপৃষ্ঠতল আৰু মুঠ পৃষ্ঠতলৰ কালিৰ অনুপাত কি হ'ব এত অনুপাত ওলাবলৈ দিছে সুঙাৰ মুঠ পৃষ্ঠকালি কিমান আছে সুঙাৰ মুঠ পৃষ্ঠকালি হৈছে তোমাৰ 2 পাই r * h হয়নে আৰু ইয়াৰে তোমাৰ বক্ৰপৃষ্ঠতলৰ কালি কিমান আছিল 2 পাই r * h + r এতে চোৱা এতে তোমাৰ ইফালে তোমাৰ 2 পাই r আৰু ইফালে আছে তোমাৰ 2 পাই r এই দুটা তোমাৰ কি যাব ক্যান্সেল যাব যেহেতু তোমাৰ মুঠ পৃষ্ঠকালি এত মুঠ পৃষ্ঠকালি হলে আৰু উচ্চতা তোমাৰ আহিব কিমান 20
एटू हल 20 डिवाइडेड बाय एटू 20 डिवाइडेड बाय एते सा तुमार बक्र पृष्ठतल बुली কৈছে তো এনেকা तुमार 20 সেন্টিমিটাৰৰ বস্তু এটা तुमार এনেকে तुमार কি কৰা হৈছে বেন্ড কৰা হৈছে ইফালে বক্ৰ কৰা হৈছে বক্ৰ কৰিলে ইয়াৰে যেটো तुमार হাইট হেটো तुमार কি হৈ যাব আধা হৈ যাব আধা হলে ইয়াৰে হাইটটো तुमार আহিব 10 প্লাস ইয়াতে আছে तुमार r ইয়াতে সব ব্যাক দি আছে 1.6 ব্যাক হৈছে 1.6 তো ইয়াৰে r কিমান হ'ব r = হ'ব 1.6 ডিভাইডেড বাই 2 মানে এটো হ'ব तुमार 0.8 গতিকে এটো হ'ব तुमार 0.8 এতিয়া তোমাৰ ওপৰত ৰল 20 আৰু তলত এটো 10 প্লাস 0.8 মানে হ'ব তোমাৰ 10 পইণ্ট কিমান 8 এতিয়া তুমি এটো পইণ্ট আছে পইণ্টটো গুছাৰ কাৰণে 10 এৰে মাল্টিপ্লাই কৰা তো ওপৰত আহিব 200 ডিভাইডেড বাই 108 এটো কৰিলে তোমাৰ কিমান আহিব এটো আচ্ছা ইয়াতে এটা কথা সোৱাচন ইয়াতে কৈছে তোমাৰ বক্ৰ পৃষ্ঠতল আৰু ইফালে আছে তোমাৰ মুঠ পৃষ্ঠতলৰ কালি এটা আমাৰ ৰেশিওটো লোটা হৈছে মানে তোমাৰ এটো তলত আহিব আৰু এটো ওপৰত যাব এটো যদি তলত আহে আৰু হেটো ওপৰত গলে তোমাৰ এটো ৰেশিও চেঞ্জ হৈ যাব মানে এটো হ'ব তোমাৰ 108 ডিভাইডেড বাই 200 এটো যাব একবাৰ আৰু এটো যাব পাঁচবাৰ মানে এটো ৰেশিও তোমাৰ কিমান হ'ব 1:5 হ'ব এটা তোমাৰ বি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে এর রেশিওটো তোমাৰ এটো ওপৰত লিখিবা আৰু এটো তলত লিখিবা এর পিছত তোমাৰ 63 নম্বৰ কোৱেশ্চনটো চা 63 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এতে কি কৈছে চা এটা ঘনকৰ কৰ্ণৰ দৈৰ্ঘ্য 6√3 হলে তোমাৰ ইয়াৰে মুঠ পৃষ্ঠকালি কিমান হ'ব এটা আমাৰ দিয়া আছে ইয়াতে কিন্তু লক্ষ্য কৰা ইয়াতে দিয়া আছে তোমাৰ কৰ্ণৰ দৈৰ্ঘ্য ঠিক আছে তো ইয়াৰে পৰা তোমাৰ আমি জানো যে ঘনকৰ কৰ্ণৰ দৈৰ্ঘ্য তোমাৰ কি হয় a√3 যত a হৈছে বাহু আৰু এটো দিয়া আছে তোমাৰ কিমান 6√3 এটো কিন্তু মনত ৰাখিবা দেই কৰ্ণৰ দৈৰ্ঘ্য তোমাৰ a√3 হয় ঘনকৰ কৰ্ণৰ দৈৰ্ঘ্য a√3 আৰু এটোৰ ভ্যালু দিয়া আছে তোমাৰ 6√3 গতিকে √3 আৰু √3 কেনসেল যাব ইয়াৰ পৰা পালো আমি কিমান 6 আৰু এটা আমাৰ ওলাবলৈ দিছে মুঠ পৃষ্ঠকালি আমি জানো ঘনকৰ পৃষ্ঠকালি হৈছে তোমাৰ 6a² গতিকে তুমি ইয়াতে বহাই দিয়া এটো 6 * a² এর ভ্যালু পাইছো 6 গতিকে 6² কি হ'ব 6 * 6 হ'ব আৰু 6 কিউব মানে তোমাৰ কিমান হয় 216 হয় এটা তোমাৰ বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 64 নম্বৰ কোৱেশ্চনটো চা 64 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে 14 সেন্টিমিটার উচ্চতার লম্ব বৃত্তাকার চুঙা এটার বক্র পৃষ্ঠকালি 88 সেন্টিমিটার স্কয়ার হলে চুঙাটোৰ ভূমিৰ ব্যাস কিমান হ'ব ইয়াতে চোৱা এটা তোমাৰ চুঙাৰ বক্ৰ পৃষ্ঠকালি কি হয় 2πr * h হয় আৰু এটোৰ ভ্যালু দিয়া আছে তোমাৰ 88 এতিয়া তোমাৰ এফালে তুমি যদি ভ্যালু কেটা পুট কৰা তেতিয়া হলে তুমি ইয়াৰ পৰা কিমান পাবা চোৱা এটো 2 * 22/7 এতে তোমাৰ উচ্চতা দিয়া আছে r ৰ ভ্যালুটো দিয়া নাই গতিকে r টো আমি r এ ৰাখিছো ইনটু h ৰ ভ্যালু দিয়া আছে 14 = এটো দিয়া আছে তোমাৰ 88 হয়নে এটা তোমাৰ 7 এৰে এটো 14 কেনসেল আউট কৰিলে যাব দুইবাৰ এফালে ৰল তোমাৰ 44 আৰু এফালে ৰল 2 মানে 88 আৰু এফালে ৰল তোমাৰ r 88r = ইফালে আছিল কিমান 88 গতিকে ইয়াৰ পৰা r = কিমান হ'ব 1 হ'ব মানে ব্যাসাৰ্ধ পাইছো 1 গতিকে ব্যাস কিমান হ'ব ব্যাসাৰ্ধৰ 2 গুণ অৰ্থাৎ 2 * 1 = আহিব 2 সেন্টিমিটার এটা তোমাৰ বি নম্বৰ অপচনত আছে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 65 নম্বৰ কোৱেশ্চনটো চোৱা 65 নম্বৰ কোৱেশ্চনত কি কৈছে এটা উলম্ব বা তোমাৰ এটো প্লাম লাইনৰ সংযুতি হল প্লাম লাইনটোৰ সংযুতি তোমাৰ কি আছে চোৱা প্লাম লাইনটো এনেকুৱা হয় এটো হয়নে আৰু ইয়াতে তোমাৰ এটো এখিনি আছে তো তোমাৰ এইখিনি তোমাৰ কি হয় এইখিনি হৈছে অৰ্ধগোলক আৰু এইখিনি তোমাৰ কি হয় শংকু হয় অৰ্ধগোলক আৰু শংকু এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত 66 নম্বৰ কোৱেশ্চনটো চোৱা 66 নম্বৰ কোৱেশ্চনত কি কৈছে বৃত্তীয় শংকু এটাৰ উচ্চতা 15 সেন্টিমিটার আৰু ভূমিৰ ব্যাস 16 সেন্টিমিটার সরি এটো 15 সেন্টিমিটার দিয়া আছে এটো দিয়া আছে 16 সেন্টিমিটার তার বক্র পৃষ্ঠৰ কালি কিমান হ'ব হেটো আমাৰ ওলাবলৈ দিছে
আমি জানো যে তোমাৰ শংকুৰ বক্ৰপৃষ্ঠৰ কালি হৈছে পাই ইনটু r ইনটু l কিন্তু ইয়াতে চোৱা আমাৰ নতি উচ্চতা l মানে হৈছে নতি উচ্চতা হেতু আমাৰ দিয়া নাই গতিকে নতি উচ্চতাটো আমি উলাই লব লাগিব ইয়াতে চোৱা নতি উচ্চতা যদি আমি উলাবলৈ যাও হেতু কি আছিল l √ac² প্লাস r² এতে তোমাৰ উচ্চতা দিয়া আছে 15 গতিকে এটো লিখা 15² প্লাস এতে r মানে হৈছে ব্যাসাৰ্ধ এতে সব ব্যাস দিয়া আছে তোমাৰ 16 গতিকে ব্যাসাৰ্ধ কিমান হ'ব 8 হ'ব এটো হ'ব 8² বুজি পালানে আৰু 15² মানে হৈছে 225 আৰু ইফালে 80² মানে হৈছে 64 এটো √ত আছে গতিকে এই দুটা প্লাস কৰিলে তুমি কিমান পাবা এই দুটা প্লাস কৰিলে পাবা 289 আৰু 289 ৰ বৰ্গমূল কিমান হয় 17 হয় এটা আমি 17 পাইছো এতে চোৱা এফালে গুটে কেটা যেহেতু পাই আছে অপশনত গতিকে তুমি পাইৰ ভ্যালুটো পুট কৰিব নালাগে এফালে পাই ৰাখি দিয়া r মানে ব্যাসাৰ্ধ তোমাৰ চোৱা ব্যাস দি আছে 16 গতিকে ব্যাসাৰ্ধ কি হ'ব 8 হ'ব আৰু l ৰ ভ্যালু কিমান পালো হেতু পালো 17 এতে তুমি মাল্টিপ্লাই কৰি দিলে কিমান আহিব 8 7 * 56 56 or 6 ভালে রিমাইন্ডার 5 রল 8 1 * 8 8 5 13 আর ইফালে আছে পাই 136 পাই হল এটা তোমার ডি নম্বর অপশনটো কারেক্ট অপশন হয় এর পিছৰ প্ৰশ্নটো চোৱা 67 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটা গোলকৰ ব্যাস 6 cm আৰু ইয়াক গলাই এডাল 2 মিলিমিটাৰৰ ব্যাসৰ তার বনোৱা হল তারডালৰ দৈৰ্ঘ্য কিমান হ'ব এতে চোৱা তারডালৰ দৈৰ্ঘ্য হলাবলৈ দিছে যেহেতু তোমাৰ তারডাল এনেকুৱা আকৃতিৰ হয় তো এনেকুৱা হলে এটো তোমাৰ কি হ'ব এটো চুঙাৰ নিচিনা হ'ব হয়নে তো ইয়াৰ যিখিনি আয়তন আহিব আৰু তোমাৰ ইয়াতে যেটো গোলকৰ যেটো আয়তন আহিব এই গোলকৰ আয়তনৰ এটো কি হ'ব সমান হ'ব এটো তোমাৰ হৈছে চুঙা আকৃতিৰ আৰু এটো হৈছে তোমাৰ গোলক আকৃতিৰ গতিকে এটোৰ লগত তুমি ইকুৱেল কৰি দিয়া তো ইফালে তোমাৰ চুঙাৰ আয়তন কি আছে চুঙাৰ আয়তন হৈছে পাই r² h = আৰু তোমাৰ এই যেটো গোলক আছে গোলকৰ আয়তন কি হয় 4/3 পাই r³ 4/3 পাই r³ এফালে তোমাৰ পাই আৰু পাই ক্যান্সেল যাব হয়নে এফালে চোৱা এটো আমি কি লিখিছিলো এটো হৈছে তোমাৰ চুঙা গতিকে চুঙাৰ ইয়াতে চোৱা এটা তোমাৰ ব্যাস দিয়া আছে এটো ব্যাস দিয়া আছে তোমাৰ 2 মিলিমিটাৰ গতিকে এর ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ হ'ব 1 মিলিমিটাৰ হয়নে আৰু 1 মিলিমিটাৰত তুমি যদি সেন্টিমিটাৰত কনভার্ট কৰা এটা তোমাৰ কিমান আহিব এটা আহিব 0.01 হয়নে এটো তুমি 100 এৰে ডিভাইড কৰিলে হ'ব 0.01 গতিকে এটো আহিব তোমাৰ 0.01 এটা আহিব স্কয়াৰ আৰু ইফালে আছে তোমাৰ h = এফালে আছে তোমাৰ 4/3 আৰু ইফালে আছে r³ ইয়াতে চোৱা এটো কিন্তু গোলকৰ হয় তো গোলকৰ হলে তোমাৰ এতে ব্যাস দি আছে তোমাৰ কিমান 6 ব্যাস হৈছে 6 গতিকে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসৰ আধা হ'ব অৰ্থাৎ এটো তোমাৰ আহিব 3 গতিকে 3³ হলে 3 * 3 আহিব এটা 3 আৰু এটা 3 ক্যান্সেল যাব তো এইফালে তোমাৰ থাকিব কিমান এইফালে তোমাৰ h টো যদি এইফালে ৰাখি দিয়া তেতিয়া হলে তোমাৰ এইফালে তলত আহিলে আহিব 0.01 এটা আহিব হোল স্কয়াৰ ডিভাইডেড বাই আৰু ওপৰত আহিব তোমাৰ কিমান 3 3 * 9 আৰু ইফালে আছে তোমাৰ কিমান 4 তো 9 4 তোমাৰ কিমান হয় 36 হয় ইয়াৰ পৰা তুমি উলাব লাগে h ৰ ভ্যালু তো h = এটো তুমি ডিভাইড কৰিব লাগে মানে ডিভাইড কৰিলে এটো তোমাৰ কিমান আহিব এটো ডিভাইড কৰিলে এটো তোমাৰ 0.01 আৰু 0.01 এটো মাল্টিপ্লাই কৰিলে কিমান আহিব 1 1 * 1 1 0 * 0 আৰু 1 0 * 0 এটো ইফালে আহিব তোমাৰ এটো কিমান আহিব 0 0 0 এটা আহিব তোমাৰ 1 ইফালে 0 0 0 পয়েন্ট আহিব 4 ঘৰ আগত 1 2 3 4 এটো ওপৰত ৰল তোমাৰ 36 আৰু তলত ৰছে কিমান এটো 0.0001 তো এটো তুমি সিধা কৰিলে মানে এটো তুমি পয়েন্টটো গুছালে এটো কি মানেৰে মাল্টিপ্লাই কৰিব লাগিব 1 1 2 3 4 1 2 3 4টা 0 আৰু ওপৰত আহিব 3 6
এটো আহিব তোমাৰ কেইটা 0 ওপৰত আহিব এটো a0 তোমাৰ কি যাব ক্যান্সেল যাব আৰু ইফালে এটা আৰু দুটা 0 আছে আৰু a0 আৰু a0 তোমাৰ কি যাব ক্যান্সেল যাব এটা থাকিব 36 এটো 36 आंसर আহিব এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 68 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে তোমাৰ একে সুঙাৰ দুই মূৰ একে আকৃতিৰ অৰ্ধগোলকীয় সাফৰেৰে ঢাকি দিলে নতুন বস্তুটোৰ মুঠ বক্ৰপৃষ্ঠ কালি কিমান হ'ব এতে চোৱা এতে তোমাৰ এটা এনেকুৱা সিলিন্ডাৰ আছে এনেকুৱা এটো আৰু দুইফালে তোমাৰ অৰ্ধগোলক আছে এনেকুৱা এটো এটা আছে আৰু এটো এটা আছে হয়নে ইয়াতে তোমাৰ মুঠ পৃষ্ঠকালি কিমান আহিব চোৱা এইখিনি হৈছে তোমাৰ কি সুঙা হৈছে তোমাৰ কি 2π r * h আৰু এটো হৈছে তোমাৰ এটা এটো 2π r² আৰু ইফালে আছে তোমাৰ কিমান 2π r² গতিকে টোটাল কিমান হল 4π r² মানে এটা টোটাল আহিব তোমাৰ 2π rh প্লাস এটা আহিব তোমাৰ 4π r² এটো কোনটো অপচনত আছে এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 69 নম্বৰ কোৱেশ্চনটো চোৱা 69 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে 10.5 সেন্টিমিটার ব্যাসাৰ্ধৰ এটো নতুন ধাতুৰ গোলক গলাই 3.5 সেন্টিমিটার ব্যাসাৰ্ধৰ আৰু 3 সেন্টিমিটার উচ্চতাৰ কিছুমান শংকু তৈয়াৰ কৰা হল এনেকুৱা শংকুৰ সংখ্যা কিমান হ'ব হেতু আমাৰ লবলৈ দিছে চা এটা আমি ডাইৰেক্টলি শংকুৰ সংখ্যা আমি ওলাম ঠিক আছে তো শংকুৰ সংখ্যাটো আমি কি বুলি ধৰিছো x বুলি ধৰিছো এতে চা ইয়াতে যিখিনি তোমাৰ গোলকৰ আয়তন আহিব আৰু ইফালে যেটো নতুনকৈ শংকু বনোৱা হ'ব সেই শংকু বনোৱাৰ যেটো আয়তন আহিব হেতুৰে যদি আমি হৰণ কৰি দিও তেতিয়া হলে আমাৰ কি পাম টোটাল শংকুৰ সংখ্যা পাম হয়নে নাই অৰ্থাৎ তোমাৰ ওপৰত আহিব কি গোলকৰ আয়তন এটো হ'ব তোমাৰ গোলকৰ আয়তন ডিভাইডেড বাই শংকুৰ আয়তন এখিনি বুজি পালানে এতিয়া চোৱা গোলকৰ আয়তনৰ ফৰ্মুলা কি আছিল গোলকৰ আয়তনৰ ফৰ্মুলা হৈছে 4/3 পাই r³ হয়নে এটো 4/3 পাই r³ এতে চোৱা r ৰ ভ্যালু কিমান দিয়া আছে এটো দিয়া আছে তোমাৰ এটো 10.5 এটো হ'ব তোমাৰ 10.5 এটা আহিব হোল কিউব ডিভাইডেড বাই এটো শংকুৰ আয়তন দিয়া আছে শংকুৰ আয়তন কিমান হয় 1/3 পাই r² * h ইয়াতে তোমাৰ চোৱা এফালে তোমাৰ এটো পাই আৰু এটো পাই তোমাৰ কি যাব ক্যান্সেল যাব হয়নে এফালে তোমাৰ কিমান থাকিব এটো থাকিব তোমাৰ 4/3 আৰু এফালে তোমাৰ এটো 10.5 যদি তুমি কিউব কৰা তেতিয়া হলে তুমি এটো কিমান পাবা 1157 পইণ্ট এটো আহিব 625 ডিভাইডেড বাই এফালে আছে তোমাৰ 1/3 ইনটু এটো r² আছে সো r² মানে এটো তোমাৰ কিমান আছে 3.5 তো 3.5 ক তুমি কি কৰিব লাগে স্কয়াৰ কৰিব লাগে আৰু h ৰ ভ্যালু এটো বহাই দিও ৰবা এটো হ'ব তোমাৰ 3.5 স্কয়াৰ ইনটু h ৰ ভ্যালু তোমাৰ দিয়া আছে কিমান 3 এটো এই 3 আৰু এই 3 তোমাৰ কি যাব ক্যান্সেল যাব মই বাকিখিনি ইয়াতে কৰি দিছো এফালে ৰৈ গল তোমাৰ 4/3 মাল্টিপ্লাইড বাই এটো আছে তোমাৰ 1157.625 ডিভাইডেড বাই এটো ৰ এটো স্কয়াৰ কৰা এটো স্কয়াৰ কৰিলে তুমি কিমান পাবা এটো স্কয়াৰ কৰিলে পাবা তুমি 36.75 ঠিক আছে এতিয়া তুমি এটো যদি তুমি ক্যালকুলেশন কৰা তেতিয়া হলে তুমি ইয়াতে কিমান পাবা 126 পাবা 126 এটো তোমাৰ এ নম্বৰ অপচনটো কারেক্ট অপচন হয় তোমালোকে এখানে ক্যালকুলেশন কৰি লবা ইয়াৰ পিছত তোমাৰ 70 নম্বৰ কোৱেশ্চনটো চোৱা 70 নম্বৰ কোৱেশ্চনটো কি কৈছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল 70 নম্বৰ কোৱেশ্চনটো আলোচনা কৰাৰ আগতে তোমালোকক কৈছিলো যে পাৰ্সোনাল WhatsApp নম্বৰ দিম এটো লৈ লোৱা 70028242
673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা নিজৰ নাম আৰু ডিস্ট্ৰিক্ট মেনশন কৰি তুমি কৰিবা মই তোমাক গ্ৰুপত এড কৰি দিম তোমাৰ এই গ্ৰুপত তুমি সায়েন্স আৰু ম্যাথছৰ পিডিএফ ফাইল পাই যাবা যিবোৰ তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰু প্ৰি বোৰ্ড পৰীক্ষাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় ইয়াতে চোৱা ইয়াতে কি দিয়া আছে এটা ঘনকৰ কৰ্ণৰ দিক দিয়া আছে L এটা চোৱা ঘনকৰ কৰ্ণৰ দিক কি আছে ঘনকৰ কৰ্ণৰ দিক হৈছে a√3 এটো দিয়া আছে তোমাৰ L ঠিক আছে আৰু তোমাৰ আয়তন দিয়া আছে V হয়নে তেতিয়া হলে তলৰ কোনটো সত্য হয় বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় ইয়াতে চোৱা তোমাৰ সাইড কি আহিব তেন্তে ইয়াৰ পৰা তো a = কি আহিব L/√3 হয়নে আৰু ইয়াতে দিছে তোমাৰ আয়তন ঘনকৰ আয়তন কি হয় সাইড কিউব হয় হয়নে তাৰ মানে a কিউব = এটো কি আহিব L/√3 এটা আহিব তোমাৰ কিমান হোল কিউব এটো তোমাৰ কি দিয়া আছে v দিয়া আছে = কি হ'ব v হ'ব তো ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা পাম আমি L³ ডিভাইডেড বাই এটো তোমাৰ কিউবিক ৰুট অফ √3 মানে কিউবিক ৰুট অফ 3 = কি হ'ব v আয়তন অর্থাৎ ইফালৰ পৰা যদি আমি L³ যদি ৰাখি দিও এটো ক্ৰস মাল্টিপ্লিকেশন কৰিলে L³ * 1 মানে L³ এটো L³ = এটো আহিব তোমাৰ কিমান কিউবিক ৰুট অফ 3 আৰু ইনটু আহিব v এটো কোনটো অপচনত আছে চোৱা এটো কোনটো অপচনত আছে এটো ডি নম্বৰ অপচনত আছে গতিকে এটো ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় 71 নম্বৰ কোৱেশ্চনটো চোৱা এটো আজিৰ কাৰণে শেষৰ প্ৰশ্ন আৰু তোমালোকৰ ম্যাথছৰ কাৰণে এমসিকিউৰ লাষ্ট ভিডিও এটো এমসিকিউৰ কাৰণে তোমাৰ হাফ ইয়াৰলি যিখিনি আছিল কোর্স আছিল হাফ ইয়াৰলি কোর্সৰ কাৰণে তোমাৰ হাফ ইয়াৰলি এক্সামৰ কোৱেশ্চন পেপাৰ কেটা সলভ কৰিলে হৈ যাব আৰু তোমাৰ কোৱেশ্চন পেপাৰ সলভ মোৰ ইউটিউব চেনেলত 13টা ডিস্ট্ৰিক্টৰ দিয়া আছে তুমি সেইখিনি চাই ললে সেইখিনি কোর্স হৈ যাব আৰু তাৰ পিছৰ যিকেটা চেপ্টাৰ আছিল গোটেইকেটা চেপ্টাৰৰ এমসিকিউ মই আপলোড কৰিছো তোমালোকে ভিডিওবোৰ চাই লোৱা বহুতে সহায় হ'ব আৰু আমি এতিয়া আলোচনা কৰিম আমাৰ লং কোৱেশ্চন যিবোৰ আছে সেই লং কোৱেশ্চনবোৰ পাম আৰু লং কোৱেশ্চনবোৰ তোমালোকে অহা ক্লাছৰ পৰা পাই থাকিবা তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা 71 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা 32 সেন্টিমিটাৰ বাহু বিশিষ্ট ঘনক এটাৰ পৰা কাটি উলিয়াব পৰা 4 সেন্টিমিটাৰ বাহু বিশিষ্ট ঘনকৰ সংখ্যা কিমান হ'ব এতে চোৱা ডাইৰেক্টলি আমি ফৰ্মুলাত বহাই দিও চোৱা ঘনকৰ সংখ্যা আমি x বুলি ধৰিছো = তোমাৰ চোৱা 32 সেন্টিমিটাৰ বাহু বিশিষ্ট যেটো ঘনক আছে হেতুৰ আয়তন আহিব গতিকে 32 সেন্টিমিটাৰৰ ঘনক এটো ঘনকৰ আয়তন ডিভাইডেড বাই তোমাৰ এটো 4 সেন্টিমিটাৰ বাহু বিশিষ্ট ঘনকৰ আয়তন 4 সেন্টিমিটাৰ বাহু বিশিষ্ট ঘনকৰ আয়তন হয়নে ডাইৰেক্টলি আহি যাব ইয়াত আমি ফৰ্মুলা বহাই দিম এতিয়া ঘনকৰ আয়তন তোমাৰ কি আছিল বাহু কিউব আছিল গতিকে এতে বাহুৰ মান দিয়া আছে তোমাৰ 32 গতিকে এটো হ'ব তোমাৰ 32 কিউব ডিভাইডেড বাই এটো তোমাৰ 4 সেন্টিমিটাৰ বাহু বিশিষ্ট ঘনকৰ আয়তন এটা আহিব তোমাৰ 4 কিউব ঠিক আছে 32 তুমি যদি কিউব কৰা তেতিয়া হলে তুমি পাবা 32768 ডিভাইডেড বাই আৰু 4 কিউব মানে হৈছে 64 আৰু এটো তুমি যদি ডিভাইড কৰা কিমান পাবা 512 পাবা 512 এটো ডি নম্বৰ অপচনত আছে গতিকে ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকৰ বাৰুকৈ সহায় কৰিব যিকেটা আমি লং কোৱেশ্চন আলোচনা কৰিম গোটেইকেটা চেপ্টাৰ ওয়াইজ লং কোৱেশ্চন আলোচনা কৰিম তোমালোকে ভিডিওবোৰ ৰেগুলাৰলি চাই থাকিবা আৰু সায়েন্সৰ অলৰেডি তোমাৰ 3টা 4টা চেপ্টাৰৰ লং কোৱেশ্চন আলোচনা কৰা হৈছে আৰু 100% চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰা হৈছে তোমালোকে ভিডিওবোৰ চাই লবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ